এতিয়া এইটো কোনো সাধাৰণ পুতলা নহয়, এই পুতলাই কৰিব এতিয়া ৰুদ্ৰতাণ্ডৱ। এতিয়া তই যা আৰু গাঁৱত যিমান সৰু সৰু ল'ৰা ছোৱালী আছে চবকে খাই পেলা। তাণ্ডৱ কৰ, তাণ্ডৱ, ৰুদ্ৰতাণ্ডৱ। এয়া আকৌ কি দেখিছো, ৰাস্তাত যে পুতলা এটা পৰি আছে। দেখাতচোন নতুন নতুনে লিখে লাগিছে, কেনেবাকে গাড়ী চাৰিটা পৰি যোৱা নাইতো। ভালেই হ'ল মই পাই গলো। এনেও মই ঘৰত পুতলা এটা কথা কৈছিলোহে কিনি দিবলৈ, দেউতাহঁতে নিকিনো কৈ আছিলে। এতিয়া ফ্ৰীতে পাই গলো, ঘৰত গৈ দেখাওঁগে। আই পুতলাটোচোন বদলি গ'ল ঘপককে। পুতলাটোৱেচোন হাঁহিছে। কেনেবাকে ভূত পেট লম্ভি থকা পুতলা নাছিলেতো এইটো। এইটোচোন ডাঙৰ হৈ গ'ল পুতলাটো। ইয়াতচোন চব ঠিক ঠাকে আছে। ভাগ্য যে ভাল, একো দুৰ্ঘটনা ঘটা নাই এতিয়ালৈকে। কিন্তু গুৰুদেৱেতো মিছা কথা কেতিয়াও নকয়, যি কয় সত্যই কয়। গুৰুদেৱে কোৱা লিখা দেখোন ইয়াত একোৱে ঘটা নাই। ভাইটি ভাইটি, ৰবাচোন ৰবা। কোনে মাতিছে আকৌ মোক? দাদা কওকচোন। ভাইটি, সৰু ছোৱালী এজনী পিনে অহা দেখিছিলা নি বাৰু? মানে দুটা খোপা এনেকে মূৰত বান্ধি থৈছে আৰু এই হালধীয়া দীঘলীয়া স্কাৰ্ট এটা পিন্ধি আছে। নাই দাদা, নাই দেখা এইপিনে অহা। কেলেনো, কি হ'ল? মানে ৰাতিপুৱাৰ পৰা তাই ঘৰলৈকে যোৱা নাই, খেলিবলৈ ওলাই আহিলে, তাৰপিছত নাই যোৱা আৰু ঘৰলৈ। লগৰীয়াবিলাকৰ লগত খেলি আছে চাগে। নহয়, তাই লগৰবিলাকক গোটেই সপাকে সুধিলো, কাৰো ওচৰতে নাই যোৱা বোলে তাই। আজিলৈকে মানে এনেকুৱা কৰা নাই তাই। ঘৰৰ পৰা দূৰলৈ তাই নাযায়। থাকিব চাগে ক'ৰবাত, বিচাৰক। সৰু ল'ৰা ছোৱালী নহয়, ঘছ গুচি যায় আৰু য'ত ত'ত। তাকেহে, বাৰু তুমি ৰোৱা। যাওক। মই আকৌ ভয়ে খাইছিলো যি ধৰণে মাতিছে মানুহটোৱে। এনেকুৱা বাৰু হৈ থাকে মাজে সময়ে, এইটো বাৰু ইমান ডাঙৰ ঘটনা নহয়। এই গাঁওখনতে অলপ দেৰি ফুৰি চাকি চাই যাওঁ কি নহয়, তাৰপিছত যদি একো নহয় আৰু ঘৰলৈ যামগে। এই মানুহজনেচোন কিবা চিঞৰ কৰি আছে। দাদা কোৱাচোন। হেৰি, কথা এটা সুধো বোলো আপোনাক। সোধা। হেৰি নহয়, ইয়াত এতিয়ালৈকে কিবা বাৰু দুৰ্ঘটনা ঘটিছে নেকি? এনেকুৱা কিবা মানে অলৌকিক টাইপ ঘটনা? ঘটিছে। দাদা ক'ত ঘটিছে তেনেকুৱা ঘটনা? ইয়াতে মোৰ লগতে ঘটিছে তেনেকুৱা ঘটনা। মানে যোৱাকালি গম পোৱা নাই, মোৰ ছাগলী পোৱালিটো নাইকিয়া হৈ থাকিলে ন ঘপককে গোৱালৰ পৰা। মাকজনীয়ে এনেকুৱা চিঞৰিছেও, মোৰ মানে মাথা চাথা চুটি গৈছে আৰু। মই কি কৰিম কি নকৰিম ৰাতিপুৱাৰ পৰা বিচাৰিয়ে ফুৰিছো। এতিয়া বাৰু তুমিয়ে কোৱাচোন, গোৱালৰ পৰা এনেকে ঘপককে ছাগলী পোৱালিটো নাইকিয়া হৈ যাব পাৰে নে বাৰু? আচ্ছা, ছাগলী পোৱালি নাইকিয়া হৈছে ন? মানে এইটো অলৌকিক ঘটনা এটা, হয় নে নহয়? হয় ভাইটি, হয়। বাৰু আপুনি যাওক, ছাগলী পোৱালিটো বিচাৰি ফুৰক। কৰি বিচাৰি থাকক দেই। ল'ৰাটোচোন একদম খচক গুচি গ'ল। খং চঙে উঠিলে নি আকৌ? ভাইটি গুচি গ'লা যে তুমি? যাওক, নাকত তেল দি শুই থাকক দে, যাওক। মই আকৌ নাকত কেলে তেল দিম? জানো পাই, বৰ অজব গজব মানুহবোৰ লগ পাওঁ দেই। মেকে ইয়ালৈ এনেহে আহিলো নেকি? যাওঁগেহে, বৰ আমনি লাগিছে কিবা। ভাইটি বাইদেউ মাতিছিলে। ভাইটি, এইপিনে অকণমানি ল'ৰা এটা গৈ থকা দেখিছা নেকি বাৰু? নাই দেখা, কিন্তু কেলে? মানে মোৰ ল'ৰা হয় সি। ৰাতিপুৱাৰ পৰা তাক দেখাই নাই। খেলিবলৈ ওলাই আহিছিলে, তাৰপিছৰ পৰা সি ঘৰলৈ যোৱাই নাই। মই বোলো তুমি দেখিছা নেকি আকৌ, সেইকাৰণে সুধিছো মানে। ভালকে চাওকচোন বাৰু, লগৰবিলাকৰ লগত আছে নেকি? লগৰ তাৰ ঢেৰ নহয়, দুটামানক সুধিলো, নাই বোলে সিহঁতৰ লগত। বাকীকেইটাক সুধি আহোঁগে ৰ'বা। ঠিক আছে, যাওক। না, এইটো কোনো সাধাৰণ ঘটনা নহয় দেই। এনেকে একে সময়তে একেদিনাখনেই এনেকে নাইকিয়া হ'ব নোৱাৰে দুটা ল'ৰা ছোৱালী। কিবা নহয় কিবা ঘটনা আছে ইয়াত। ভালকে সোধ-পোছ কৰিব লাগিব। গুৰুদেৱে কোৱা মতে ভলংপুৰ জংঘলটো পালোহি, কিন্তু ইয়াতচোন মই তেনেকুৱা ধৰণৰ একো পৰিস্থিতি দেখা নাই। গুৰুদেৱে কোৱা কথা কেতিয়াও মিছা নহয়, কিবা নহয় কিবা ৰহস্যটো থাকিবই লাগিব। জংঘলৰ অলপ ভিতৰলৈ গৈ চাওঁগে। কোন আছা? মোক সহায় কৰা, মোক সহায় কৰা। এইটোচোন কোনোবা এটা মাতিছে। আৱাজটোতো এইপিনৰ পৰা আহিছে, গৈ পেলাই চাওঁগেচোন। আৱাজটোতো এইপিনৰ পৰা ক'ব পাই অহা যেন লেখীয়া লাগিছিলে। মোক সহায় কৰা মোক। আৱাজটোচোন এই গছজোপা পৰা আহিছে। কোন হয়? কোনে আৱাজ দি আছে? মই এই গছজোপাৰ ভিতৰত বন্দী হৈ আছো। তুমি কোন হয়? মোৰ নাম বলি। বলি? মানে সেই মায়া বিলাঠীৰ ধাৰক? ঠিকে ধৰিছা। অৱশেষত মই তোমাক লগ পায়ে গলো বলি, মই তোমাৰ কাৰণেই ৰখি আছিলো। মোৰ কাৰণে? কিন্তু কিয়? প্ৰথমতে তুমি মোক এই বান্ধোনৰ পৰা মুকলি কৰা, তাৰপিছত মই তোমাক সকলো কথা কৈ আছো। কিন্তু মই কেনেকে মুকলি কৰিম? তুমি তোমাৰ মায়াবী লাঠি ব্যৱহাৰ কৰা। এই বান্ধোন মায়াবী লাঠিহে ভাঙিব পাৰিব। ঠিক আছে বাৰু। মায়াবী লাঠি তোৰ কামাল দেখা। কোন
হয় তুমি আচলতে? বলি মই এটা জিন হয়। 500 বছৰ ধৰি মই এটা চাকিত বন্দী হৈ আছিলো। এদিন এটা সৰু ল'ৰাই সেই চাকিটোৰ পৰা মোক মুকলি কৰি দিলে আৰু তাক মই 3টা বৰদান দিলো। সি 2টা বৰদানহে নিজৰ কাৰণে ললে আৰু সেই বৰদান 2টা লৈ সি বহুতেই শক্তিশালী হৈ গল। সি শক্তিৰ লোভত ইমানেই অহংকাৰী হৈ গল যে কাকো সি নমনাই হল। এফালৰ পৰা ধ্বংসলীলাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে সি এতিয়া। গুৰুদেৱে মানে তাৰ কাৰণেহে মোক ইয়ালৈ পঠিয়াইছে? হ'ব পাৰে। কিন্তু তুমি যে কৈছিলা 3টা বৰদানৰ কথা, সি 2টাহে ললে বুলি ক'লে, কিন্তু 3 নম্বৰ বৰদানটো কি হ'ল? যেতিয়া মই তাক সুধিলো যে তোমাৰ 3 নম্বৰ ইচ্ছাটো কি, তেতিয়া সি মোৰ বন্দী বিচাৰিলে। মানে এই গছজোপাত সদায় সদায় কাৰণে সি মোক বন্দী কৰিব বিচাৰিলে। তাৰ যি ইচ্ছা সেয়াটো মই পূৰণ কৰিবই লাগিব। সেইকাৰণে মই নিজকে নিজে বন্দী কৰি ললো এই গছত। আৰু বন্দী হোৱাৰ আগত মই তাক শাওপাত এটাও দিলো যে যাৰ ওচৰত মায়াবী লাঠি আছে সিহে তাক মাৰিব পাৰিব। কিন্তু জেনি, এতিয়া কি কৰাটো উচিত হ'ব? যিহেতু তুমি কৈছা যে সি এটা সৰু বাচ্চা হয়, শক্তিৰ কাৰণেহে সি অহংকাৰী হ'ল। এতিয়াতো মই এটা সৰু বাচ্চাক মাৰিব নোৱাৰো। তুমি ঠিকে কৈছা বুলি। তুমি সেই বাচ্চাটোক মাৰিব নালাগে। তুমি মাত্ৰ তাৰ শক্তিখিনি এই মায়াবী লাঠিৰ দ্বাৰা কাঢ়ি ল'ব লাগে। যেতিয়া এই মায়াবী লাঠিয়ে তাৰ শক্তিখিনি গোটেইখিনি লৈ ল'ব, তেতিয়া সি আকৌ আগৰ লেখীয়া হৈ যাব। ঠিক আছে বাৰু, কিন্তু তাক এতিয়া লগ পাম ক'ত? বলি আমি যিমান পাৰো সিমান সোনকাল কৰিব লাগিব। নহলে সি লাহে লাহে ধ্বংসলীলাৰ সৃষ্টি যিহেতু আৰম্ভ কৰিছেই আৰু ধ্বংস কৰিব। তাৰ আগতে আমি তাক ধৰিবগে লাগিব। ঠিক আছে, সি য'ত আছে তালৈ লৈ বলা মোক। ব'লা। জিন 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 জিনা জিনো। তই হয় কোন? আৰু তই মোৰ শক্তিৰে বনোৱা এই পুতলাটো কেনেকে ধ্বংস কৰিলি? আৰে খনাহি, তোৰ কাৰণে মই ইয়াত ফচি আছোহি, গম পাইছ? মুখৰ আগত বাঢ়ি দিয়া ভাত তোৰ কাৰণে এৰি থৈ আহিবলগীয়া হৈছে। ঐ পোৱালি, ধেমালি কৰি থাকিবি, নহলে তোক শেষ কৰি দিম ইয়াতে। তই নাজানো মই কোন হয়? এই তই নাজানো মই কোন হয় বে? কোন হয় তই? অথনি পাতো সেইটোৱে সুধি আছো, নকওঁ কেলে? কুনিয়া, মাই নেম ইজ কুনিয়া এণ্ড আই এম ভেৰি ভেৰি পাৱাৰফুল পাৰ্চন। ইংলিছ মাৰি দেখাইছ মোৰ মুখৰ আগত। কুনিয়া, বলিদা, এই লাহে লাহে ক, লাহে লাহে ক, কি হ'ল কক? ঐ, সেইটোৰ লগত লাগিব নোৱাৰ, তই বহুত শক্তিশালী। তাক আমি চলনাৰে ধৰিব লাগিব। কিন্তু কেনেকে ধৰিব সেইটোক? তই এটা কাম কৰ, তই ডাঙৰ হৈ যাবি আৰু পিছফালৰ পৰা হাতকেইখনতে খামুচ মাৰি ধৰিবি। মই আগফালেদি যাম আৰু যি কৰিবলগীয়া আছে কৰিম। অকে। যা লাগি যা কামত, যা। কি হ'ল? কি ফুচফুচা আছ তই? নাই মোৰ পককে কথা এটা মনত পৰি গ'ল। মানে মই এতিয়াহে আপোনাক চিনি পাইছো। হে তেৰিগা, আপুনি মোক মাফ কৰি দিব হা। মানে মই আপোনাক চিনি পোৱা নাছিলো দেই, সেইকাৰণে আবুল তাবুল বকি দিলো আৰু। মই মানে আপোনাৰ কথা বহুত শুনিছো। মোৰ এটা ইচ্ছা আছে, কি জানে? আপোনাৰ লগত কাম কৰিব ইচ্ছা আছে। আপুনি যি কয় মই তাকেই কৰিম। মাত্ৰ মোক আপুনি কাম এটা দিয়ক। মই তোৰ ওপৰত কিয় ভৰসা কৰিম? আও কথা নাই বতৰা নাই, একদম মুখ অচপালিহি যে। এইটোৱেতো মোৰ কামাল। এতিয়া চাব মই আপোনাৰ পিছফালে কেনেকে যাওঁ। এইবোৰ কি কৰিছ? তই বোলে আকৌ মোৰ লগত কাম কৰ? আৰে মোক কিয় নেকিবে, মই তোৰ লগত কাম কৰিম। মোৰ ইমানো বেয়া দিন অহা নাই আৰু। বলিদা আহি যাওক, মায়াবী লাঠি। মানে মায়াবী লাঠিৰ ধাৰক তয়ে হয়? ঠিক ধৰিছ তই। মায়াবী লাঠি, ইয়াৰ সকলো শক্তি কাঢ়ি ল। নাই এনেকুৱা কৰিব নোৱাৰো। তহঁতি মোক চলনাৰে ধৰিছ। বলি আৰু কুনিয়া, তোমালোক দুটাৰ শক্তিৰ প্ৰশংসনীয়। তোমালোক দুয়োটাই আজি এটা অসম্ভৱ কাম সম্ভৱ কৰি দেখুৱালা। ধন্যবাদটো মই তোমাক ক'ব লাগে জিন। তুমি যদি মোক ইয়াৰ কথা একো নকলাহেঁতেন, হয়তো মই একো কৰিবই নোৱাৰিলো হয়। আজি মই এটা বহুত ডাঙৰ শিক্ষা পালো। এতিয়াও নভবা নিচিন্তাকে কাকো বৰদান দিব নালাগে, নহলে এনেকুৱা অৱস্থাই হয়গৈ। মই আজি বহুত সুখী। কোৱা বলি, মই তোমাক কিদৰে সহায় কৰিব পাৰিম? জিন, আমাক তোমাৰ বিশেষ সহায় নালাগে। তুমি এই ল'ৰাটোক নি পেলাই তাৰ নিজৰ ঘৰত পহুচাই দিয়া। যিহেতু ইয়াক থবলৈ আমি যাব নোৱাৰিম, কাৰণ আমাৰ বহুতো কাম আছে আৰু দেৰিও হৈছে। তুমি মাত্ৰ এইকণ সহায় কৰা। ঠিক আছে বলি, মই তোমালোকৰ কাৰণে এইকণ সহায় কৰিব পাৰিম। আৰু দুষ্ট ল'ৰা, এনেকুৱা ভুল আৰু জীৱনত কেতিয়াও নকৰিবা। প্ৰতিশোধ বোলা বস্তুটো মানুহৰ কাৰণে ভাল নহয়। শক্তি পাই তোমাৰ অহংকাৰ হৈ গৈছিলে, আৰু সেই অহংকাৰেই তোমাক আজি ধ্বংস কৰি দিলে তোমাৰ শক্তি। জীৱনত কেতিয়াও অহংকাৰ নকৰিবা। ধন্যবাদ বলিদা, আৰু তোমালোকে মোক ক্ষমা কৰি দিবা। মই আৰু এনে ভুল কেতিয়াও নকৰো। বাৰু এতিয়া যোৱা। তোমাৰ হয়তো ঘৰত চিন্তা কৰি আছে। আহিছো বলি। এতিয়া কি তই এনেকে ডাঙৰ হৈ থাকিবি নেকি? মই ডাঙৰ হৈ আছো নি? মই নিজে গম নাপাওঁ পাই। আহা, দেৰি হৈছে।